Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 12 ৰ এক্সাৰসাইজ 12.2 ৰ কোৱেশ্চন নম্বৰ 12 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা এতিয়া আহা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে পানীৰ তলত থকা হিলবোৰৰ বাবে জাহাজবোৰক সতৰ্ক কৰি দিবলৈ এটা লাইট হাউসে ৰঙা বৰণীয়া পোহৰ 16.5 কিলোমিটাৰ দূৰত্বলৈ 80 ডিগ্ৰী কোণৰ এটা বৃত্তকলাৰ ওপৰতে বিয়পায় সাগৰৰ যি অঞ্চলৰ ওপৰত জাহাজবোৰ সতৰ্ক কৰি দিয়া হয় সেই অংশৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পাই ইকুৱেল 3.14 এতিয়া ছাত্ৰছাত্ৰীসকল কোৱেশ্চনটি কি কৈছে মই ভালদৰে বুজাই আছো কোৱেশ্চন আমাক কৈছে সাগৰৰ তলিৰ কথা চোৱাচোন মই ধৰিলো ইয়াতে সাগৰৰ আকি আছো ধৰিলো এখন সাগৰৰ তলিত শিলগুটি আছে এনেকুৱা শিলগুটি আছে আৰু এই অংশবোৰত মানে এই এৰিয়াত জাহাজ আহিলে দুৰ্ঘটনা হ'ব পাৰে তেনেহলে জাহাজবোৰ সোৱা ইফালৰ পৰা ধৰিলো আহি আছে ইফালৰ পৰা জাহাজবোৰ আহে এতিয়া জাহাজবোৰ এই শিলগুটি থকা এৰিয়াত আহিলে জাহাজবোৰৰ দুৰ্ঘটনা হ'ব পাৰে আৰু জাহাজবোৰক সতৰ্ক কৰি দিবলৈ সাগৰৰ পাৰত এটা লাইট হাউস আছে লাইট হাউস ধৰি লৈছো এটো ধৰিলো লাইট হাউস এই লাইট হাউসটোৰ পৰা সাগৰৰ ওপৰতে এটা লাইট পৰে আহি ৰঙা কালাৰৰ এটা বৃত্তকলাৰ ৰূপত আহি পৰে মানে এনেকুৱা ধৰিলোৱা লাইটটো এনেকুৱা আহে এনেকুৱা বৃত্তকলাৰ ৰূপত আহি পেলাই সাগৰৰ পানীত পৰে আৰু লাইটটো উলাওতে ইয়াতে কোণ কৰে কিমান ডিগ্ৰী কৈছে 80 ডিগ্ৰী কৈছে 80 ডিগ্ৰী কোণ কৰি পেলাই লাইটটো উলাই আহে আৰু লাইটটো 16.5 কিলোমিটাৰ দূৰত্বলৈ বিয়পে মানে লাইটটোৰ দৈৰ্ঘ্য হৈছে লাইটবোৰ মানে 16.5 কিলোমিটাৰ দূৰত্বলৈ যাব ইয়াৰ বাহিৰত আৰু দেখা না যায় এতিয়া এই জি অঞ্চলত লাইটবোৰ পৰিব সেই অঞ্চলত মানে সতৰ্ক কৰি দিয়া হয় যে এই অঞ্চলত জাহাজবোৰ আহিলে এক্সিডেন্ট হোৱাৰ ভয় থাকিব এই জাহাজবোৰক সতৰ্ক কৰি দিয়াৰ কাৰণে এই লাইটটো আহি পেলাই সাগৰত পৰে তে আমাক কদিছে এই যে লাইট পৰিব যিমানখিনি এৰিয়াত সেই এৰিয়াখিনিৰ আমি কালি উলাব লাগে তাৰ ছাত্ৰছাত্ৰীসকল সোৱা কোৱেশ্চন আমাক কৈও দিছে যে এই লাইটটো এটা বৃত্তকলাৰ এৰিয়াত আহি পৰে মানে বৃত্তকলাৰ ৰূপত আহে সোৱাচোন লাইটটো মই আকিছো কেনেকুৱা আকিছো এটা বৃত্তকলাৰ নিচিনা নহয় ইফালে ঘূৰাই দিলে এটা বৃত্ত হৈ গৈ আছে আৰু এটা বৃত্তকলা হৈ গৈ আছে তেনেহলে আমি বৃত্তকলাটোৰ কালি উলাই দিলে লাইটটো কিমানখিনি এৰিয়াত পৰিছে হেতু উলাই যাব তেনেহলে ছাত্ৰছাত্ৰীসকল এটো উলাবলৈ আমাক যি দিয়া আছে সেইখিনি লিখো ছাত্ৰছাত্ৰীসকল লিখি দিছো দিয়া আছে এতিয়া আমাক কি দিয়া আছে কোণ দিয়া আছে তেনেহলে কোণক আমি থিতাৰে লিখো থিতা দিয়া আছে কিমান 80 ডিগ্ৰী কোণ 80 ডিগ্ৰী দিয়া আছে আৰু দিয়া আছে ছাত্ৰছাত্ৰীসকল লাইটটোৰ দৈৰ্ঘ্য 16.5 কিলোমিটাৰ তেনেহলে এই দৈৰ্ঘ্যটো আমি ব্যাসাৰ্ধ হিচাপে ধৰিব পাৰিম বৃত্তকলাটোৰ গতিকে আমি r লিখো r দিয়া আছে আমাক 16.5 কিলোমিটাৰ এতিয়া ছাত্ৰছাত্ৰীসকল বৃত্তকলাৰ কালি উলাই দিম কিমানখিনি এৰিয়াত লাইটটো পৰিব হেতু উলাই যাব তেনেহলে ইয়াতে লিখো বৃত্তকলাৰ কালি ছাত্ৰছাত্ৰীসকল লিখি লৈছো বৃত্তকলাৰ কালি এতিয়া বৃত্তকলাৰ কালিৰ সূত্ৰ আছিল ছাত্ৰছাত্ৰীসকল থিতা বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ এইটো সূত্ৰ এতিয়া এই সূত্ৰটো আমি ফিল কৰি দিলে বৃত্তকলাটোৰ কালি আহি যাব সোৱাচোন বৃত্তকলাত কোণ কিমান ডিগ্ৰী আছে 80 ডিগ্ৰী আছে গতিকে থিতা হল 80 ডিগ্ৰী আৰু তলত আছে 360 ডিগ্ৰী তাৰ পিছত পাইৰ ভ্যালু আমাক ব্যৱহাৰ কৰিবলৈ দিছে 3.14 গতিকে পাইৰ ঠাইত আমি 3.14 লিখিম ইনটু r স্কয়াৰ r কিমান 16.5 স্কয়াৰ আছে গতিকে 16.5 দুবাৰ পূৰণ হ'ব 16.5 ইনটু 16.5 এনেকুৱা হৈ যাব এতিয়া আমি কাটো ছাত্ৰছাত্ৰীসকল শূন্য দি শূন্যত কাটি দিলো 4 ৰে কাটো 4 দুগুণ 8 4 9 গুণ 36 তাৰ পিছত ছাত্ৰছাত্ৰীসকল ইফালে মই 3 ৰে কাটো 16.5 ক 3 ৰে কাটি আছো ইফালে 9 ক কাটি আছো 3 দি 9 ত 3 বাৰ 3 3 গুণ 9 হয় ইফালে 16 ত সোৱা 3 5 গুণ 15 হয় ইয়াতে 16 আছে মানে এক বেছি 1 আৰু 5 এ 15 3 5 গুণ আকৌ 15 ইয়াতে ছাত্ৰছাত্ৰীসকল 16.5 আছিল গতিকে আনসাৰটো হিফালৰ পৰা সোৱা এক গৰাগত পইণ্ট আছে আনসাৰটো হিফালৰ পৰা এক গৰাগত পইণ্ট আহিব 5.5 হৈ গৈছে আকৌ ছাত্ৰছাত্ৰীসকল 3 ৰে হেতু কাটো 3 দি 3 ত একবাৰ আৰু 16 ত কেইবাৰ 3 5 গুণ 15 এক থাকিল 1 আৰু 5 এ 15 15 ত 5 বাৰ ইয়াতে এক গৰাগত পইণ্ট আছিল আনসাৰটো এক গৰাগত পইণ্ট আহিব এতিয়া ছাত্ৰছাত্ৰীসকল তলত একো নাই ওপৰত এখিনি বাকি থাকিল কি থাকিল এবাৰ লিখিলো ধুনিয়াকে ছাত্ৰছাত্ৰীসকল কাটি কুটি পেলাই তলত একো নাই ওপৰত থাকিল 2 পূৰণ 3.14 পূৰণ 5.5 পূৰণ 5.5 এইখিনি বাকি থাকিছে এতিয়া সবখিনি পূৰণ কৰিলে যিমান হ'ব সিমানখিনি অংশত এই ৰঙা লাইটটো পৰিব
তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল চোৱা পূৰণ কৰোঁ প্ৰথমতে 2 × 3.14 পূৰণ কৰোঁচোন 3.14 × 2 চোৱা মই পইণ্টটো ইগন'ৰ কৰি পেলাই পূৰণ কৰিম লাষ্টতে পইণ্ট লগাই দিম 2 4 গুণ 8 2 গুণ 2 3 2 গুণ 6 6 পইণ্ট 2 গৰ আগত আছিল আনসাৰটো 2 গৰ আগত পইণ্ট হ'ব তেনেহ'লে এই দুটা পূৰণ কৰি ইমান পালোঁ এতিয়া যিমান হৈছে এই দুটা পূৰণ কৰি পেলাই ইমানৰ লগত 5.5 পূৰণ কৰিম সো 5.5 পূৰণ কৰি আছোঁ আকৌ পইণ্ট ইগন'ৰ কৰিম লাষ্টতে পইণ্টৰ হিচাপ লৈ আহিম তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল এই দুটা পূৰণ কৰি পেলাই এইটো পাইছোঁ এতিয়া পইণ্টৰ হিচাপ কৰোঁ ওপৰত 2 গৰ তলত আৰু 1 গৰ টোটেল মিলি পেলাই 3 গৰ আগত পইণ্ট আহিব তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে হ'ল 34.54 চোৱা পইণ্টৰ পিছত সংখ্যাৰ পিছত শূন্য ভ্যালু নাই গতিকে মই আকৌ লিখিলোঁ শূন্য এৰি পেলাই এতিয়া এই তিনিটা পূৰণ কৰি পেলাই এইটো হৈছে তাৰপিছত আকৌ 5.5 পূৰণ কৰিব লাগিব পূৰণ কৰি আছোঁ তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল যি হ'ল ইয়াতে লিখোঁ কিমান হৈছে 189.97 189.97 চোৱা জিৰ'ৰ কোনো ভ্যালু নাই পইণ্টৰ পিছত সংখ্যাৰ পিছত জিৰ'ৰ ভ্যালু নাই জিৰ'টো আৰু নিলিখোঁ তেনেহ'লে এইটো এতিয়া ছাত্ৰ-ছাত্ৰীসকল ব্যাসাৰ্ধটো আছিল কিলোমিটাৰত চাইলৰ ওপৰত সো এইটো ব্যাসাৰ্ধটো কিলোমিটাৰত আছিল গতিকে আনসাৰত এই কালিটো কিলোমিটাৰত আহিব আৰু আমি জানো কালি স্কয়াৰত আহে গতিকে যেটো ইউনিট হৈছে এইটোৰ স্কয়াৰ হ'ব মানে কিলোমিটাৰ স্কয়াৰ মানে ছাত্ৰ-ছাত্ৰীসকল ইমান কিলোমিটাৰ স্কয়াৰ জাগাত এই ৰঙা লাইটটো পৰিব আমি এইটো লিখিলোঁ ছাত্ৰ-ছাত্ৰীসকল লিখি লৈছোঁ জাহাজবোৰক সতৰ্ক কৰি দিয়া অংশৰ কালি কিমান এইটোই 189.97 কিলোমিটাৰ স্কয়াৰ ইমান জাগাত লাইট পৰিব আৰু ইমানখিনি জাগা সতৰ্ক কৰি দিয়া হ'ব যে এইখিনি জাগাত আহিলে ডেঞ্জাৰ কিবা এটা দুৰ্ঘটনা হ'ব এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ